হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ব্যস্ততাপূৰ্ণ ৰাতিপুৱা এটাৰ পৰাই। আজৰি মই হ'লোঁ, গা পা ধুই আজৰি হ'লোঁ আৰু আজিৰ দিনটোত কি কৰোঁ দেখুৱাম। মানে মোৰ আৰু আমাৰ গোসানীৰ সৈতে মানে আমাৰ নৈৰ সৈতে আমাৰ ৰুটিন কেনেকৈ চলিছে তাকে দেখা পাব আজিৰ ভিডিঅ'টোত। কি কৰোঁ যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম আৰু, কাৰণ মানে তাইক লৈ ব্যস্ত থকা যায়। তাইৰ বস্তু সামৰা, তাইৰ ঔষধ দিয়া, কিবা কৰা টাইমমতে সেই গোটেইবিলাক কৰি থাকোঁতে তেনেকৈ গৈছে। ৰাতিপুৱা প্ৰায় আধা আধি কাম হৈয়ে গৈছে, দেখুওৱা নহ'লে, কাৰণ ভিডিঅ'টো এতিয়াহে ষ্টাৰ্ট কৰিছোঁ। তথাপিও যি পাৰোঁ এতিয়াৰ পৰা যি কৰোঁ সেইখিনি দেখাব চেষ্টা কৰিম, চাই থাকিব। এয়া যে পানীৰ যোগাৰ দেখিছে, এয়া আমাৰ নৈক এতিয়া গা ধুৱাবলৈ ৰেডি কৰিছে মায়ে। মায়ে পানীখিনিত অকণমান গাখীৰো মিলাই দিছে আৰু বগা ফুল দিছে, দুবৰি চাউল এনেকৈ দিছে, গতিকে কালাৰটো এনেকুৱা হৈছে। এয়া আমাৰ গোসানী শুই আছে, এতিয়া উঠাই লৈ তাইক গা ধুৱাওঁ। গা ধোৱা হোৱাৰ পিছত কাপোৰ কানি সলাই মই অকণমান সময় লৈ বহিলোঁ এনেকৈ, আৰু তাই টোপনি গ'ল। টোপনি যোৱাৰ পিছত তাইক বিচনাখনত থৈছোঁ পিছফালে, আৰু মই নখকেইটা কাটিবলৈ ওলাইছোঁ। নখ আজিকালি দীঘল কৰিব নোৱাৰি, মানে আগতেতো বহুত দীঘল নখ আছিলে, আৰু এতিয়া অকণমান নখ বাঢ়িলেই মানে ভয় লাগে তাইক আঁচুৰা যায় বুলি। সেইটো কাৰণে নখকেইটা কাটি ল'লোঁ। অপাৰেশ্যনৰ সময়তে একদম চুটিকৈ যে কাটি পেলাইছিলোঁ, তাৰপিছত আৰু বাঢ়িবলৈ দিয়া নাই, এনেকৈ কাটি থাকোঁ। আৰু হাতত দেখিছে খাৰু চাৰু একো নাই, মানে খাৰু পিন্ধিলেও তাই দুখ পাব বুলি পিন্ধা নাই হোৱা। সেইটো সময়তে হস্পিটালত যি খুলিছিলোঁ আৰু পিন্ধা নাই আৰু খাৰু চাৰু পিন্ধিলে বাৰু নিজৰো দিগদাৰ হয় তাইক ল'বলৈ। তাই মানে চফ্ট হয় ন, মূৰৰ এইবিলাক জেগা, এনেকৈ ক'ৰবাত লাগি যাব পাৰে বুলি বহুত বেছি ভয় লাগে। আৰু এতিয়া আপোনালোকক এটা বস্তু দেখাওঁ। এই যে কেইটামান ছেট কিনিছিলোঁ, 3টা, তাইক খুওৱা মানে বা আঁঠুৱা থকা তেনেকুৱা, তাৰ লগত কেইটামান গাৰু পাইছিলোঁ, খুব ধুনীয়া গাৰুকেইটা। এইকেইটা গাৰু তাই শুই থাকিলে এনেকৈ ছাইডত ৰাখিব পৰা হয়, জোলনাখনতো কেতিয়াবা থৈ দিওঁ। আৰু এইটো যে ফিডিং পিল' হিচাপেও ইউজ কৰিব পাৰি, আৰু তাইৰ ডিঙিটোকো ছাপোৰ্ট কৰি থাকে, যিহেতু ডিঙিটো এতিয়া চিধা কৰিব নোৱাৰে ন, এইটো ধুনীয়াকৈ দি থ'লে ডিঙিটো চিধা হৈ থাকে। আৰু এইটো এটা চিম্পল গাৰু আছিলে, কিন্তু এই গাৰুটো এতিয়া ইউজ কৰা তেনেকৈ হোৱাই নাই, কাৰণ মায়ে মানে এটা গাৰু আমাৰ নৈৰ কাৰণে বনাই দিছে। সেই গাৰুটো হৈছে এইটো হৈছে সৰিয়হৰ গাৰু। চবেই চাগে গমেই পায়, সৰু বাচ্ছাক মানে সৰিয়হৰ গাৰুত বোলে শুৱালে মানে মূৰৰ শ্বেপটো ধুনীয়া হয় বুলি কয়। সেইটো কাৰণে এইটোৰ ধুনীয়াকৈ ৱাৰ লগাই মায়ে ঘৰতে বনাই দিলে। সৰিয়হ কিনি আনি দিছিলে বিক্ৰমে। এই গাৰুকেইটা খুব মৰম লগা যে, সেইটো কাৰণে দেখাই দিলোঁ। অৱশ্যে যিকেইটা তোচক কিনিছিলোঁ মানে ইয়াৰ লগত, তাৰ লগত ব্যৱহাৰ কৰিলে বেছি ধুনীয়া লাগে, একে কালাৰৰ মিলি যায় যে। কিন্তু এতিয়া তাই যিহেতু বিচনাত শুই আছে, ইয়াতে দি থৈছোঁ। আৰু ইয়াত দুপৰীয়াৰ ভাত সাজ মোৰ। ভাতত কি আছে দেখাই দিছোঁ। মাছ ফ্ৰাই আছিলে, আৰু লগতে ভেন্দি ভাজি, নেমু আৰু মাছৰ জাল দিয়া, আৰু দালি। মই এতিয়া ভাত এনেকৈয়ে খাই আছোঁ, বৰ বিশেষ সাল সলনি অপাৰেশ্যনৰ পিছত হোৱা নাই বাৰু। কেনেকৈ কি খাই আছোঁ ডায়েটৰ বিষয়ে অকণমান কৈ আছোঁ ৰ'ব। ভাতকেইটা খাই হ'ল, আৰু আজি মই বাবুৰ ৰুমতে পৰিছোঁ। আমাৰ ইয়াত চিকু মিকুৰ মানে একে কালাৰ আছিল ন 2টা, এতিয়া এটা বেলেগ দেখিছেনে, এইটো গ্ৰীণ কালাৰৰটো বাবুৱে নতুনকৈ আনিলে, মানে এটা মৰিলে। কিবা এটা বেমাৰ হৈছিলে তাৰ, সেইটো কাৰণে নিজে মৰিলে, বেয়া লাগে যে, এটা আকৌ অকলশৰীয়া হোৱা নিচিনা হ'ল। সেইটো কাৰণে বাবুৱে লৈ আহিলে আৰু এটা। আৰু আমাৰ এয়া নৈৰ লগত মই শুই আছোঁ এইখন বিচনাতে, বাবু যিহেতু নাই। গতিকে মই ডায়েটৰ কথাখিনি ক'ম বুলি কৈছিলোঁ, শুয়ে কৈছোঁ দেই, বেয়া চেয়া নাপাব। মই মানে অকণমান ৰেষ্ট ল'ব মন গৈছে, দিনটো খোজকাঢ়ি ফুৰিছোঁ ইফালৰ পৰা সিফাল। তাৰপিছত ডায়েট মানে কি হ'ল, মোৰ প্ৰথমে যেতিয়া হস্পিটালত আছিলোঁ, আগদিনাখনতো পানী খোৱাও বন্ধ কৰি দিছিলে অপাৰেশ্যনৰ মানে সময়লৈকে। তাৰপিছত অপাৰেশ্যনৰ 4-5 ঘণ্টামান পিছৰ পৰা পানী খাবলৈ দিছিলে, অকল পানী, আৰু চেলাইনটো দিয়াই আছিলে। গতিকে ভোকৰ কথা তেনেকৈ গম নাপাওঁ। তাৰপিছত পিছদিনাখন লিকুইড মানে আহাৰ তেনেকৈ ল'ব দিছিলে, তেনেকৈ চুপ জাতীয়। ইহঁতে বৰ হুলস্থুল কৰি আছে চৰাইকেইটাই। চুপ, তাৰপিছত আকৌ দালিৰ পানী তেনেকৈ খাইছিলোঁ, অকল লিকুইডতে থাকিলোঁ। তাৰ পিছদিনাৰ পৰা খিচিৰি খাবলৈ দিলে, তেনেকৈ মানে অলপকৈ মানে ডাঠ হৈ আহিলে। আৰু 3 দিনৰ দিনাটো ঘৰে আহি পালোঁ। ঘৰ অহাৰ পিছত আৰু ডক্টৰে একোতে মানা কৰা নাই, তাৰপিছৰ পৰা চব খাব পাৰি বুলি কৈছে। গতিকে মই মাছে মাংসই চব খাই আছোঁ বাৰু তাৰপিছৰ পৰাই, কিন্তু কম পৰিমাণে, আৰু মছলাটো অলপ এভইড কৰিছোঁ। জ্বলা মছলা সেইবিলাক খোৱা নাই, সেইবিলাক খালে নিজৰ কাৰণেও বেয়া আৰু তাইৰ কাৰণেও বেয়া। সেইটো কাৰণে
বাকী আৰু এজ ইউজুৱেল চলি আছে ডায়েট বুলি তেনেকৈ বিশেষ নাই। পানীটো খুব বেছিকৈ খাবলৈ চেষ্টা কৰি আছোঁ। এনেও গৰমত পিয়াহ মোৰ এনেও বেছিয়ে লাগি থাকে বাৰু, পানীটো বেছি খোৱাই যায়। সেয়াই আৰু চি ছেকশ্যনত বহুত বেছি বেলেগ আৰু ডায়েট তেনেকৈ কিবা ফ'ল' কৰিব লাগে বুলি ডক্টৰেও দেখোন কোৱা নাই মোক। মানে নৰ্মেল আহাৰ খাব দিছে, নেমুটোতো খাবই দিছে, নেমুটো খালে বোলে ভালেই। কিন্তু মই বাকী টেঙা তেনেকৈ খোৱা নাই বাৰু, নেমু খাই আছোঁ। আৰু বাকীটো চব খানাই খাই আছোঁ ঘৰত, মানে চব্জি পাচলি যিবিলাক চলে, মাহঁতে যি খাইছে মই তাকে খাই আছোঁ, বেলেগকৈ একো খোৱা নাই। আৰু বাহিৰা বস্তু একেবাৰে নোখোৱাও নহয়, চিংৰা মিঠাই চিঠাই সেইবোৰো খাই থকাই গৈছে। এইকেইদিন আলহী দুলহীও ভৰ্তি হৈ আছে, মানে আহিয়ে আছে খবৰ লোৱা আলহীও আনিছে, ঘৰতো অনা হৈছে। সেইদিনাখন ক'ল্ড ড্ৰিংকছো খালোঁ, কিন্তু ক'ল্ড ড্ৰিংকছ খাই লৈ মোৰ অকণমান ডিঙিটো প্ৰব্লেম, মানে চৰ্দি ভাৱ এটা আহিছে। কালি আকৌ দেউতাই কোকো-ক'লা আনিছিলে, সেইদিনাখন মাজা খালোঁ, কোকো-ক'লা সেইটো কাৰণে 2 চিপ খাইছোঁ, বেলেগ আৰু খোৱা নাই। মানে মই এইটো কাৰণেই কৈছোঁ যে মই চব খাই আছোঁ আচলতে, একো মানে বাদ পৰা নাই। যিহেতু খানাটো দেখালোঁ, গতিকে মানে এই কথাখিনিও কৈ দিলোঁ। বহুতে ভাবিব পাৰে চি ছেকশ্যন হৈছে কাৰণে বহুত কিবা ষ্ট্ৰিক্টলি কিবা ডায়েট ফ'ল' কৰিব লাগে বুলি, তেনেকুৱা নহয়। আৰু কমাই খাব পাৰি, আৰু ঘনাই খাব লাগে দৰকাৰ হ'লে, কিন্তু কমাই খাব লাগে। তেতিয়া মানে ফেটছখিনি লুজ হোৱাত সহজ হ'ব আৰু পানীটো বহুত বেছিকৈ খাব লাগে। সেইখিনিয়ে কথা। আৰু ফেটখিনি যিমান সোনকালে কমে ভাল ন। মই আমাৰ গোসাঁনীৰ যিদিনা 11 দিন হৈছে, সেইদিনাখন চেকআপত যাওঁতে মোৰ 8 কেজি ৱেইট কমিলে অলৰেডি। মানে 11 দিনৰ দিনা, মোৰ চি ছেকশ্যন হোৱাৰ 11 দিনত 8 কেজি ৱেইট কমিলে। আৰু এতিয়া কিমান কমিছে সেইটো মই নাজানো বাৰু, আকৌ পিছত আপডেট দিম আপোনালোকক। নেক্সট আকৌ যদি আগৰ ফৰ্মেটত আহিবলৈ কিমান দিন লাগিব নাজানো, কিন্তু এনেকৈ যদি ফাৰ্ষ্ট কমে দেখোন আৰু বেছিয়ে কমি যাব যেন লাগিছে। কাৰণ এতিয়া মই বেছিকৈ অলপ কষ্ট কৰি থকাও হৈছে, তাইৰ লগত লাগি থাকোঁ, যেতিয়া তেতিয়াই দাঙি উঠা মেলা বা কোচত লৈ ঘূৰাই ফুৰোৱা, সেইবিলাক আগতেতো নহৈছিলে, আগতে ইমান খোজো নাকাঢ়িছিলোঁ। গতিকে তেনেকুৱা আৰু। ফেনখন চলি আছে, চাউণ্ডটো কি আহিলে নাজানো, কিন্তু কথাখিনি ক'লোঁ আৰু এনেকৈ শুইয়ে দেই। আকৌ আবেলি লগ পাই আছোঁ, চাই থাকক। আবেলি হ'বলৈ নাপালেই, অকণমান পিছতে আমাৰ নৈ টোপনিৰ পৰা সাৰ পালে, আৰু তাইক লৈ অকণমান এনেকৈ ফুৰাইছোঁ বাৰাণ্ডাখনত। আৰু মানে এতিয়া সময় তেনেকৈ মানে ভাবি ল'ব নোৱাৰি যে আবেলিলৈকে ৰেষ্ট ল'ম, দুপৰীয়া সময়ত শুম বা ৰাতি শুম, তেনেকুৱা নহয়। তাইৰ লগতে আচলতে সময়বোৰ মিলাই ল'ব লগা হয়। তাই যেতিয়া শুৱে তেতিয়া অকণমান ৰেষ্ট লওঁ, আকৌ তাই যেতিয়া উঠে তাইৰ লগতে ব্যস্ত হ'ব লগা হয়। তেনেকৈ গৈ আছে, আৰু কেনেকৈ মানে ঘণ্টাৰ পিছত ঘণ্টা আৰু দিনৰ পিছত দিন কেনেকৈ পাৰ হৈ আছে ক'ব নোৱাৰি আৰু ভাল লাগি আছে আচলতে সময়বোৰ তাইৰ লগত ব্যস্ত হৈ থাকোঁতে কেনেকৈ গৈছে, সেইটো কাৰণে গম নাপাওঁ। এইটো কি বস্তু হয় জানেনে? এইটো হৈছে ইলেক্ট্ৰিক ব্ৰেষ্ট পাম্প। এইটো মেনুৱেলো পোৱা যায় আৰু ইলেক্ট্ৰিকো পোৱা যায়। মই লাভলেপৰ এইটো এডৰ ইলেক্ট্ৰিক ব্ৰেষ্ট পাম্পটো ইউজ কৰিছোঁ, যিটো মানে নতুনকৈ মাতৃ হোৱাসকলৰ কাৰণে বহুত বেছি সুবিধাৰ বস্তু হয়। আৰু এইটো হোৱাৰ পৰা মানে এনেকুৱা হৈছে বস্তু, মানে মিল্কখিনি আপুনি ষ্ট'ৰ কৰি ৰাখিব পাৰে আগতীয়াকৈ, যেতিয়া বেবীটো শুই থাকে বা আপুনি সময় পায় তেতিয়া ৰাখি দিলে, আৰু তাইৰ ভোক লাগিলে তেতিয়া দিব পৰা যায়। গতিকে মানে বহুত বেছি সুবিধাৰ বস্তু হয়। আৰু যদি মিল্ক ছাপ্লাইটো প্ৰথমে কম থাকে ন, সেইটো ইনক্ৰিজ কৰাটো এই পাম্পটোৱে বহুত বেছি সহায় কৰে। মই মানে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আৰু আজি আমি ওলাইছোঁ এফালে, মানে মই প্ৰথমবাৰৰ কাৰণে নৈক ঘৰত থৈ আজি ওলাইছোঁ চিনেমা চাব যাবলৈ, বিদুৰ ভাইখন চাই আহোঁ বুলি। আমাৰ ওৰাঙৰ মা আৰু আমাৰ মাৰ হাতত গোসাঁনীক থৈ আহিছোঁ, কাৰণ আমাৰ ওৰাঙৰ ভাইটিও আহিছে, আৰু লগতে মাহীৰ মাইনা দুজনী আহিছিলে আলহী, আৰু বিক্ৰম। এনেকৈ আমি গৈ বিদুৰ ভাইখন চালোঁগৈ। যিহেতু অসমীয়া চিনেমা এইখন মানে মিছ কৰিলে পটককৈ বেলেগ প্লেটফৰ্মত আৰু চাবলৈ পোৱা নাযায়, সেইটো কাৰণে এনেকৈ চালোঁ। আৰু দুপৰীয়া লাঞ্চটো আটাই বাহিৰতে কৰিলোঁ আমি চিনেমা চোৱা কেইজনে। বাকী আৰু নৈক মাহঁতৰ হাতত থৈ আহিব পাৰিছোঁ, কৈছোঁৱেই ব্ৰেষ্ট পাম্পটোৰ কথা। গতিকে তাতে মানে ধুনীয়াকৈ মিল্কখিনি থৈ আহিব পৰা যায়, মাহঁতে যেতিয়া প্ৰয়োজন তেতিয়া দি দিয়ে। আৰু বহুত বেছি গৰম আছিলে, কিন্তু তাৰ মাজতো চালোঁগৈ। মাহঁতে আগতে এদিন চাইছিলে, আপোনালোকক দেখাইছোঁ ভিডিঅ'ত, গতিকে আজি চালোঁ। বহুত বেছি মানে ভাল লাগিলে চিনেমাখন চাই। আৰু আজিৰ ভিডিঅ'টো এনেকৈ সামৰিছোঁ দেই, বাই বাই।